নিজে পাৰো লৈ আহিছো মানে হেৰিকে কোনেও অসন্তোষ নকৰিব দেই নাই পোৱা ন আমাৰ দেৰগাঁও সমষ্টিৰ দক্ষিণাহতগুৰি পঞ্চায়তৰ আবানী সগুনপাৰা এই অঞ্চল খুব বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বানত ৰাস্তা ঘাট ছিঙি পেলাইছে এটা অঞ্চলটো একেবাৰে যোগাযোগৰ যাতায়াত কৰিবলৈ সেই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে এই সময়ছোৱাত আমি আসলতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যিবিলাক অঞ্চলত বানপানী হৈছে সকলোকে নিজৰ নিজৰ অঞ্চলসমূহত তেখেতে যাবলৈ দুৰ্যোগৰ সময়ত বানপীড়িত ৰাইজৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছে সেই মৰ্মে আমিও আমাৰ নিজৰ সমষ্টি আমি আমাৰ ইয়াৰ বানপীড়িতসকলৰ খবৰ লৈছো তেখেতসকলক দুখৰ সময় দেখাৰ মাত দিছো বহুত কিবা কৰি দিব পৰা নাই খুব কমকৈ তেখেতসকললৈ চিৰা মুড়ি চাবোন বিস্কুট তাৰপিছতে আমি মমবাতি এনে কিছু সৰু সৰু বস্তু আমাৰ খাদ্য অনুসৰি লৈ আহিছো বস্তু দিয়াতকৈ আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতসকলৰ এয়া দুখৰ সময় দুৰ্যোগৰ সময় এই দুৰ্যোগৰ সময়ত দুখৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হ'বলৈ আমি আহিছো এখাৰ তেওঁলোকক মাত দিছো আৰু আমি বিচাৰিম যাতে ৰাইজ বৰ কষ্টত আছে বিশেষকৈ ৰাস্তা ঘাট ছিগি গৈছে চৰকাৰে যাতে এই বিচ্ছিন্ন হৈ যোৱা অঞ্চলটোৰ প্ৰতি সোনকালে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰে যি চোৱা ৰাস্তা ভাগি গৈছে সেই ৰাস্তা চোৱা কেনেকৈ সেইফালৰ ৰাইজৰ এইফালে আহিবলৈ এটা পথ তৈয়াৰ কৰি দিব পাৰি এইসমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ প্ৰতি আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাম এটা মৰমতহে দিছো হয় নাই বেয়া নাপাবা দেই যি অকমান নিজে পাৰো লৈ আহিছো মানে হেৰিকে কোনেও অসন্তোষ নকৰিব দেই নাই পোৱা ন কাৰ ঘৰত সৰু ল'ৰা ছোৱালী কাৰ ঘৰত আছিলে লৈ যাওঁ নহ'লে বেয়া চেয়া পাব